নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম অৰুণিমা সিনহাৰ মোষ্ট ইম্পৰ্টেণ্ট যিখিনি VSA টাইপ প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে আজিৰ এইটো ক্লাছতে পাই যাবা তো আৰু তোমালোকক আজিৰ এইটো ক্লাছত যিমানটা প্ৰশ্ন দেখুওৱা হ'ব এই প্ৰশ্নসমূহৰ 90% প্ৰশ্ন অসমৰ প্ৰায়সমূহ ডিষ্ট্ৰিক্টৰ স্কুলৰ যি ইউনিট টেষ্ট এক্সাম সেই ইউনিট টেষ্ট এক্সামত আহি গৈছে গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা অৰুণিমা সিনহাৰ পাঠভিত্তিক প্ৰশ্নখিনিৰ উপৰিও যিখিনি তোমালোকৰ পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকক আজিৰ এইটো ক্লাছত আমি বুজাই দিম অলৰাইট তো ফাৰ্ষ্ট অফ অল তোমালোকে যিকেইটা প্ৰশ্ন দেখিছা এই প্ৰশ্নকেইটা লেখকৰ পৰিচয়ৰ পৰা তোমালোকৰ বাবে ইয়াতে অনা গৈছে ফৰ এক্সাম্পল অৰুণিমা সিনহা প্ৰবন্ধটিৰ লেখক কোন উত্তৰত লিখিবা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম লিখা তোমালোকে লিখিবা চাণক্য ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখা উত্তৰত লিখিবা অন্য এক ৰত্নাকৰ গল্প সংকলন বহুকেইখন আছে কিন্তু তোমালোকে এইখন নাম লিখিলেও নম্বৰ পাই যাবা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ এখনি শিশু গ্ৰন্থৰ নাম লিখা তেখেতৰ দ্বাৰা লিখিত এখন শিশু গ্ৰন্থৰ নাম হৈছে বিশ্বৰ শ্ৰেষ্ঠ সাধু শিশু গ্ৰন্থ মানে যিখন নেকি তেখেতে মেইনলি শিশুসকলক উদ্দেশ্যি লিখিছে আৰু এই কিতাপখনৰ নাম হৈছে বিশ্বৰ শ্ৰেষ্ঠ সাধু ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই বৰ্তমান কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিনাৰতে এটা ষ্টাৰ মাৰ্ক দিবা যেতিয়া বহীত লিখিবা অলৰাইট ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই বৰ্তমান সময়ত এদিনৰ সংবাদ হৈছে এখন বাতৰি কাকতৰ নাম অ'কে এই এদিনৰ সংবাদ নামৰ বাতৰি কাকতখনৰ সম্পাদকৰ দায়িত্বত আছে গতিকে মনত ৰাখিবা বাতৰি কাকতখনৰ কথা মেইনলি মনত ৰাখিবা আৰু লিংক কৰিবৰ কাৰণে তোমালোকে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত ইজিকুৱেল এদিনৰ সংবাদ এনেকুৱা ধৰণে তোমালোকেও লিখি লওঁ বুলি ক'লে পাৰা এইবিলাক ইজি টাইপছ নোট হয় মানে নিজে বনাই ল'ব লাগিব তোমালোকে নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা আমাৰ এই ভিডিঅ' ক্লাছটো ইউটিউবত চাই আছা তোমালোকে অসমীয়া বিষয়টোত যদি নিজকে দুৰ্বল অনুভৱ কৰা আৰু ঘৰতে বহি যদি হোৱাটছএপৰ জৰিয়তে অসমীয়া বিষয়টোৰ ওপৰত এটা কোচিং কৰিব বিচৰা তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকৰ মোবাইলৰ স্ক্ৰীনত যিটো হোৱাটছএপ নাম্বাৰ ওলাই আছে এই নাম্বাৰত আমালৈ ফোন নতুবা মেছেজ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম আমি তোমালোকক অসমীয়া বিষয়ৰ প্ৰতিটো পাঠ শুদ্ধ সহজ সৰল অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্নৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰতিটো পাঠৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন চাব লাগিব আমি প্ৰতিটো কথা তোমালোকক বুজাই দিওঁ গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা বিলং কৰা তোমালোকে যদি অসমীয়া বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰা আমাৰ ইউটিউবৰ ক্লাছখিনি যদি কৰি ভাল পোৱা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম এতিয়া ব'লা আমি আমাৰ দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়ো কোন চনত ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই পদ্মশ্ৰী লাভ কৰিছিল উত্তৰ লিখিবা 2018 চনত 2018 চনত ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই পদ্মশ্ৰী বঁটা লাভ কৰিছিল ইমান দেখোনকে ক্লিয়াৰ হ'ল তোমালোকৰ প্ৰতিটো পাঠতে দুটা ছেকশ্যনৰ পৰা প্ৰশ্ন আহে অ'কে অতিৰিক্ত প্ৰশ্নখিনি মেইনলি হয়তো তোমালোকৰ পাঠটোৰ ভিতৰৰ পৰা নতুবা তোমালোকৰ লেখকৰ পৰিচয়ৰ পৰা মেইনলি তোমালোকৰ এই দুটা ছেকশ্যনৰ পৰাই তোমালোকৰ প্ৰশ্ন আহি থাকে অ'কে অৰুণিমা সিনহা দুৰ্ঘটনাত পতিত হোৱা ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল অৰুণিমা সিনহাৰ যিটো ৰেল দুৰ্ঘটনা হৈছিল সেই ৰেল দুৰ্ঘটনাটোৰ সময়ত তেখেতে এখন ৰেলগাড়ীত গৈ আছিল আমি অলৰেডি আলোচনা কৰি আহিছোঁ এতিয়া সেই ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল সেই ৰেলগাড়ীখন লক্ষ্ণৌ নিশ্চয় লক্ষ্ণৌ শুনিছা সেই লক্ষ্ণৌৰ পৰা দিল্লীৰ অভিমুখে গৈ আছিল ৰেল যাত্ৰাত ডকাইতে অৰুণিমাক বাৰে বাৰে কি দিবলৈ কৈ আছিল কি খুজিছিল বাৰু ডকাইত কেইটাই অৰুণিমাৰ পৰা অৰুণিমাই পিন্ধি থকা সোণৰ চেইনডাল খুজি আছিল হয়নে আমি অৰুণিমা সিনহাৰ যিকেইটা ইনিচিয়েল ক্লাছ আছিলে তাত আমি এইখিনি কথা আলোচনা কৰি গৈছোঁ গতিকে আগৰ ক্লাছকেইটা তোমালোকে ভাল ধৰণে যদি ফ'ল' আপ কৰা তোমালোকৰ প্ৰশ্ন উত্তৰ ক্লাছখিনিত কথাবিলাক বুজি পোৱাত একেবাৰে সহজ হৈ যাব গতিকে আগৰ ক্লাছকেইটা আগতে চাই আহিবা ঠিক আছে অৰুণিমা কিমান সময় ৰেল আলিৰ কাষত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল প্ৰায় কিমান সময় পৰি আছিল প্ৰায় 7 ঘণ্টা 7 আৱাৰ অৰুণিমা সিনহা আঘাতপ্ৰাপ্ত হৈ ৰেল আলিৰ কাষত পৰি আছিল ৰেল আলিৰ কাষত অৰুণিমা পৰি থকাৰ সময়ত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল উত্তৰত লিখিবা 39খন 39 মানে কিমান হ'ব 39 অ'কে 39খন ৰেলগাড়ী অৰুণিমা যেতিয়া ৰেল আলিৰ কিনাৰত পৰি আছিল তেতিয়া তেখেতৰ ওচৰেদি 39খন 39খন ৰেলগাড়ী মানে ট্ৰেইন পাৰ হৈ গৈছিল
দুৰ্ঘটনাটোত অৰুণিমাই চিৰদিনৰ বাবে কি হেৰুৱাবলগীয়া হৈছিল দুৰ্ঘটনাটোত তেখেতৰ লগত যে সংঘটিত হৈছিল এই যিটো ৰেল দুৰ্ঘটনা তাত অৰুণিমা সিনহাই এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিও তেখেতৰ সম্পূৰ্ণৰূপে বিকল হৈ পৰে ওকে তো মনত ৰাখিবা আগৰ আমি এইখিনি আলোচনা কৰি আহিছোঁ পৰীক্ষাত দিবও পাৰে মানে ৰেল দুৰ্ঘটনাত অৰুণিমাৰ লগত কি হৈছিল ওকে ডকাইতে কি খুজিছিল পৰীক্ষাত তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে নেক্সট আহিলে বাসেন্দি পাল কোন এই প্ৰশ্নটো খুবেই মেট্ৰিক পৰীক্ষাত কমন পৰি থাকে তোমালোকে আগৰ পেপাৰবিলাক মন কৰিবাচোন এই বাসেন্দি পালৰ বিষয়ে আমাক অলৰেডি পৰীক্ষাত আহিছে মানে ওকে আমি যদি চাওঁ তেনেহ'লে দেখিম এতিয়া বাসেন্দি পাল কোন বাসেন্দি পাল হৈছে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা এভাৰেষ্ট বিজয়ী বাসেন্দি পাল কোন বাসেন্দি পাল হৈছে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা এভাৰেষ্ট বিজয়ী আৰু সেইটো কাৰণে অৰুণিমাই কি কৰিছিলে বাসেন্দি পালৰ ওচৰত পৰ্বত আৰোহণৰ বিভিন্ন ধৰণৰ কৌশল শিকিবৰ কাৰণে বাসেন্দি পালৰ ওচৰলৈ গৈছিলে হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ অৰুণিমা কাৰ ওচৰলৈ গৈছিল বাৰু কাৰ ওচৰলৈ গৈছিল এভাৰেষ্ট বিজয়ী বাসেন্দি পালৰ ওচৰলৈ গৈছিল হয়নে অৰুণিমাই অনুশীলন কৰিবৰ কাৰণে ক'ত যোগদান কৰিছিল উত্তৰত লিখিবা উত্তৰকাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত অৰুণিমাই অনুশীলন কৰিবৰ কাৰণে মানে প্ৰেক্টিছ কৰিবৰ কাৰণে তাত যোগদান কৰিছিল অনুশীলন কেম্পটো কোনে চলাইছিল টাটা ষ্টিল এডভেঞ্চাৰ ফাউণ্ডেশ্যন এই যিটো অৰ্গেনাইজেশ্যন এই অৰ্গেনাইজেশ্যনটোৱে ইয়াত যিটো আমি ইকো কেম্পৰ কথা পাইছোঁ মানে ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপ এই গ্ৰুপটো কোনে চলাইছিল টাটা ষ্টিল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে ওকে তো কথাবিলাক এনেকুৱা ধৰণে তোমালোকে মনত ৰাখোঁ বুলি ক'লেও পাৰিবা কাৰ তত্ত্বাৱধানত অৰুণিমাই অনুশীলন চলাইছিল পুনৰবাৰ কৈছোঁ নামটো মনত ৰাখিবা বাসেন্দি পাল আৰু এই বাসেন্দি পাল কোন আছিল পৰীক্ষা যদি প্ৰশ্ন আহে কি লিখিবা যে ভাৰতবৰ্ষৰ প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী মাউণ্ট শামছেৰ কাংৰী শিখৰ ক'ত অৱস্থিত ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ আনচাৰ লিখিবা লাডাখ নিশ্চয় শুনিছা খুবেই দেশৰ ধুনীয়া ঠাই লাডাখত অৱস্থিত আৰু এই শামছেৰ কাংৰীৰ উচ্চতম শিখৰৰ উচ্চতা কিমান উত্তৰত লিখিবা 21,798 ওকে আৰু এই যিটো তোমাৰ শিখৰ এই শিখৰত পোনপ্ৰথমতে অৰুণিমাই এভাৰেষ্ট নোযোৱাৰ আগতে ফাৰ্ষ্ট ইয়াত গৈছিলে হয়নে লাডাখত থকা শামছেৰ কাংৰীত গৈছিলে আৰু তাত মানে অৰুণিমাই মাউণ্ট শামছেৰ কাংৰীৰ কিমান উচ্চতালৈকে উঠিবলৈ সক্ষম হৈছিল এইটো প্ৰশ্ন পৰীক্ষাত আহি থাকে কিন্তু আৰু কিতাপতে দিয়া গৈছে উত্তৰ লিখিবা 21,108 ফুট উচ্চতালৈকে অৰুণিমা উঠিবলৈ সক্ষম হৈছিলে কিন্তু ইয়াত টোটেল যিটো দৈৰ্ঘ্যটো যদি মন কৰা তেনেহ'লে ইয়াত কিমান লিখা আছে মন কৰাচোন অবভিয়াছলি বেছি আছে এতিয়া 21,798 ফুট এতিয়া 21,798 ফুট মানে অল টোটেল তাৰ দৈৰ্ঘ্য আছিলে কিন্তু অৰুণিমাই কিমানলৈকে উঠিলে 21,108 ফুটলৈকেহে উঠিবলৈ পাৰিলে আৰু তাৰপিছত নামি আহিবলগীয়া হয় পৰীক্ষাত প্ৰশ্ন আহে যে কি তাৰ পৰা কিয় নামি আহিবলগীয়া হৈছিলে কিয়নো বতৰটো খুবেই বেয়া আছিলে বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবে অৰুণিমাহঁত তাৰ পৰা নামি আহিবলগীয়া হৈছিলে মানে একেবাৰে শিখৰ নোপোৱা আগতেই তললৈ নামি আহিবলগীয়া হৈছিলে কোনজন প্ৰখ্যাত ক্ৰিকেটাৰৰ পৰা অৰুণিমাই প্ৰেৰণা পাইছিল উত্তৰত লিখিবা প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিং তোমালোকে নিশ্চয় যুৱৰাজ সিঙৰ বিষয়ে শুনিছা সকলোৱে চিনি পায় যুৱৰাজ সিঙক হয়নে আৰু যুৱৰাজ সিঙৰো কেঞ্চাৰ হৈছিল গম পাইছানে তো অৰুণিমা সিনহাৰটো এটা ভৰিয়ে নাছিল কিন্তু তথাপিও তেখেতে পৰ্বত আৰোহণৰ দৰে ইমান এটা দুঃসাহসিক কাম কৰিছিল হয়নে নহয় গতিকে অৰুণিমাই এনেধৰণৰ ব্যক্তিসকলৰ পৰা প্ৰেৰণা লৈছিল ইনস্পিৰেশ্যন লৈছিল ক্ৰিকেটাৰ যুৱৰাজ সিং কি ৰোগত আক্ৰান্ত হৈছিল কৰ্কট ৰোগ মানে হৈছে কেঞ্চাৰ ওকে অফিচাৰৰ বাবে অৰুণিমাহঁতে ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল এতিয়া মাউণ্ট এভাৰেষ্টৰ এই যে যাত্ৰা নেপালৰ কাঠমাণ্ডুৰ পৰা অৰুণিমাহঁতে আৰম্ভ কৰিছিল মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কেৱল মাত্ৰ পৰীক্ষাৰ বাবে বুলিয়ে নহয় ভাইটি ভণ্টিসকল আমি এজ এ ষ্টুডেণ্ট জানিব লাগে যে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ শীৰ্ষত উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট তাৰ উচ্চতা কিমান 8,848 মিটাৰ মনত ৰাখিবা 8,848 মিটাৰ ওকে বিৰাট ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা কিমান দিনৰ অন্তত অৰুণিমা মাউণ্ট এভাৰেষ্ট শৃংগৰ শিখৰত উপস্থিত হৈছিলগৈ তাৰমানে ইয়াত এইটো সুধিছে যে অৰুণিমাৰ যাত্ৰাটোৰ কিমান সময় লাগিছিল প্ৰায় 52 দিনৰ অন্তত মানে যিদিনাখনিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল সেই ষ্টাৰ্টিঙৰ ডেটোৰ পৰা তোমাৰ 52 দিনৰ পাছত 52 ডেজৰ পাছত অৰুণিমা মাউণ্ট এভাৰেষ্টৰ আটাইতকৈ যিটো শীৰ্ষতম স্থান সেই স্থানত উপস্থিত হৈছিলগৈ
অৰুণিমাই কোন তাৰিখে এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হৈছিল 2013 চনৰ 21 মে তাৰিখটো মনত ৰাখিবা 2013 চনৰ 21 মে তাৰিখে অৰুণিমা সিনহা এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যন তাত অৰুণিমা কিমান সময় আছিল এতিয়া মাউণ্ট এভাৰেষ্ট যে জয় কৰিছিল মানে মাউণ্ট এভাৰেষ্টত যে গৈছিল এতিয়া মাউণ্ট এভাৰেষ্টত অৰুণিমা কিমান সময় আছিল মানে একেবাৰে উচ্চতম শিখৰৰ কথা কোৱা গৈছে একেবাৰে পিক পইণ্টত অৰুণিমা কিমান সময় আছিল প্ৰায় 1.5 ঘণ্টা ওকে প্ৰায় 1.5 ঘণ্টা সময় আছিল ভাৰত চৰকাৰে অৰুণিমাক কিমান চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল উত্তৰত লিখিবা 2015 চনত 2015 চনত অৰুণিমা সিনহাক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান তোমালোকে নিশ্চয় পদ্মশ্ৰী সন্মানৰ বিষয়ে শুনিছাই এই পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অৰুণিমাই 2015 চনত কি বঁটা লাভ কৰিছিল 2015 চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ পৰা তেনজিং নৰগে সন্মান অৰুণিমাই লাভ কৰিছিল অৰুণিমাই এমেজিং ইণ্ডিয়ান এৱাৰ্ড কাৰ পৰা লাভ কৰিছিল ভূতপূৰ্ব ৰাষ্ট্ৰপতি আমাৰ সকলোৱে শ্ৰদ্ধাৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ পৰা হয়নে অৰুণিমাই লিখা কিতাপখন কোনে উন্মোচন কৰিছিল ৰিসেন্টলি অৰুণিমা সিনহাৰ যি কিতাপখন বৰ্তমান সৰি এটো ভৰত হৈ থাকিলে এটো ভাৰত হ'ব লাগিছিল দেই সৰি এটো মিষ্টেক হৈ গ'ল বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণিমাৰ যি কিতাপখন উন্মোচন কৰিছিল ৰেল যাত্ৰাত ডকাইতে চেণ্ডাল দিবলৈ বাৰে বাৰে অৰুণিমা সিনহাক ধমকি দিয়াত তেওঁ ডকাইতকেইটাক কি বুলি কৈছিল এইটো প্ৰশ্ন আহিবও পাৰে আৰু এই প্ৰশ্নটো আহিলে 2 নম্বৰে আহিব বেছি নাহে ৰেল যাত্ৰাত ডকাইতে চেণ্ডাল দিবলৈ বাৰে বাৰে অৰুণিমা সিনহাক ধমক দিয়াত তেওঁ ডকাইতকেইটাক কি বুলি কৈছিলে ইয়াত তোমালোকে উদ্ধকমা এটা দি ল'বা ডকাইতকেইটাক কৈছিল বুলি লিখি ল'বা এডোখৰতে কৈছিল বুলি লিখিবা তাৰ পৰা এডোখৰতে উদ্ধকমাৰ ভিতৰত ভৰাবা যে মই দিব নোৱাৰো মানে উদ্ধকমাৰ ভিতৰত মানে কি এইকেইটা কথা অৰুণিমাই কোৱাটো বুজাব মানে মই দিব নোৱাৰো মোৰ ডিঙিৰ চেণ্ডাল কেৱল এডাল চেইন নহয় এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ আৰু ইয়াত মাৰ হাতৰ পৰশ লাগি আছে হেয়ে এইডাল মই কোনো মতে তোমালোকক দিব নোৱাৰো বুলি অৰুণিমা সিনহাই দৃঢ়তাৰে কৈছিল এইখিনি কথা অলৰেডি আমি আলোচনা কৰি আহিছো কোনো ধৰণৰ টান বুজি নাপাবলগীয়া টান একোৱে নাই ইয়াতে আগৰ ক্লাছ কেইটা কৰি আহিবা আৰামছে তোমালোকে কথাখিনি কুৱেশ্যন আনসাৰ ক্লাছ কেইটাত বুজি পাবা ডকাইতে অৰুণিমাক পিন্ধি থকা চেণ্ডাল বাৰে বাৰে দিবলৈ কোৱাৰ পিছতো অৰুণিমাই নিদিয়াৰ বাবে ডকাইতকেইটাই তেওঁৰ লগত কি কৰিছিল অৰুণিমাক যেতিয়া চেণ্ডাল খুজি আছিল অৰুণিমাইটো দিবলৈ অমান্তি হৈছিল মান্তিটো হোৱা নাছিল তেতিয়া ডকাইতকেইটাই কি কৰিছিল বাৰু ডকাইতকেইটাই বাৰে বাৰে চেণ্ডাল দিবলৈ কোৱাৰ পিছতো অৰুণিমাই নিদিয়াত সিহঁতৰ ভীষণ খং উঠিল আৰু মুহূৰ্ততে দুজন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো তলকিব পৰাৰ আগতেই অৰুণিমাক দাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিয়ে ডকাইতকেইটাৰ যেতিয়া খং উঠে ডাইৰেক্টলি কোনো তলকিবই নোৱাৰিলে ওকে কোনোবাই মানে একো তলকিব পৰাৰ আগতেই ডকাইত দুটাই অৰুণিমাক দাংকোলা কৰি পিনে চলন্ত ট্ৰেইনৰ পৰা বাহিৰলৈ দলিয়াই দিয়ে ওকে আৰু সেই দুৰ্ঘটনাতে অৰুণিমা সিনহাৰ ভৰিখন তেখেতে হেৰুৱায় ওকে পৰীক্ষাত তোমালোকৰ এই পইণ্টছবিলাকৰ পৰা প্ৰশ্ন আহি থাকে তো এইখনে হৈছে অৰুণিমা সিনহাৰ ফটো বেছি জানিবলৈ যদি ইচ্ছা কৰা তেনেহ'লে গুগলত অৰুণিমা সিনহা বুলি চাৰ্চ কৰিবা এই ফটোৰ বিষয়ে সম্পূৰ্ণ বুজি পাই যাবা মানে আমাক এই পাঠটোত কি শিকালে মৰেল অফ দ্য ষ্টৰী কি হ'ব চোৱা আমাৰ যদি মনত অদম্য সাহস তথা আমাৰ ইচ্ছা শক্তি থাকে আমি পৃথিৱীত যিকোনো কাম কৰিব পাৰিম অসম্ভৱ নতুবা ইম্পচিবল বুলি পৃথিৱীত একো নাই কিন্তু আমি তাৰ কাৰণে দৃঢ়তাৰে আনুগত্যভাৱে একাগ্ৰতাৰে কাম কৰিব লাগিব মানে পঢ়িব লাগিব আমি যদি ভাল ৰিজাল্ট আনিব বিচাৰোঁ তেনেহ'লে আমিতো পঢ়িবই লাগিব আমিতো ঘৰত এনেই বহি থাকিলেতো ভাল ৰিজাল্ট নাহে চিন্তা কৰি থাকিলেতো নাহে আশা দেখি থাকিলেতো নাহে তাৰ কাৰণেতো পঢ়িব লাগিব হয় নে নহয় চ' মনত যদি মানুহৰ ইচ্ছা শক্তি থাকে পৃথিৱীত যিকোনো কাম কৰিব পাৰিব ওকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ আই থিংক ভাল পাইছা ক্লাছকেইটা কৰি যদি কিবা বুজি নোপোৱাকৈ আছা আমাৰ হোৱাটছএপত সুধিব পাৰা যদি এক্সট্ৰা কিবা তোমালোকৰ গাইডেন্সৰ দৰকাৰ হয় আৰু যিসকল আমাৰ ছাত্ৰ ছাত্ৰী ইংৰাজী মাধ্যমৰ হয় তেখেতলোকক উদ্দেশ্যে এটাই ক'বলৈ বিচাৰিম যে তোমালোকে যিমান পাৰা সিমান ঘৰত আনচাৰবিলাক লিখাৰ প্ৰেক্টিছ কৰা যদি প্ৰেক্টিছ নকৰা তোমালোকৰ হয়তো আছামিছৰ যিবিলাক স্পেলিং হয়তো ভুল হ'ব স্পেলিং ভুল হ'লে তোমালোকে যিটো নম্বৰ পাবলগীয়া মানে তোমালোকে ভাবি থাকিবা যে পাম নাম্বাৰ কিন্তু নাপাবা পাবলগীয়া নম্বৰটোতো তোমালোকৰ তাত মাইনাছে আহিব ওকে চ' সেইকাৰণে স্পেলিংবিলাক শব্দবিলাকৰ বানানবিলাক গ্ৰামাৰবিলাক ক'ত তোমালোকে কমা দিবা ক'ত দাৰি দিবা ক'ত ভাব বুধোৱাক মানে এক্সক্লেমেশ্যন মাৰ্ক দিবা এইখিনি কথা অকণমান নিজে ঘৰত ষ্টাডি কৰিবা ওকে থেংক ইউ ছ' মাছ PDF টো ডাউনলোড কৰি ল'বা ওকে